নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই আপোনালোকক আদৰণি জনাইছোঁ। মোক যদি কোনোবাই এই নিৰ্বাচনৰ বাবে এখন ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ কয় মই কি কৰিম? কথাটো তেনেই সহজ। মই ক'ম ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটোৱেই মোৰ নিৰ্বাচনী ইস্তাহাৰ হ'ব, যিখিনি আৰু বিস্তাৰিতভাৱে সংবিধানৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিত বহলভাৱে ব্যাখ্যা কৰা হৈছে। কিন্তু তাৰ উপৰিও মই ইস্তাহাৰখনত আৰু এটা কথা সংযোজন কৰিব বিচাৰিম, সেইটো হৈছে বহনক্ষম বিকাশ। এই ক্ষেত্ৰত আমি সংবিধানৰ 42তম সংশোধনীৰ কথা ক'ব পাৰোঁ। তাত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰি পৰিৱেশৰ উন্নতি সাধন কৰাৰ কথা কোৱা হৈছিল। কিন্তু সেইটোৱে যথেষ্ট নহয়। ইয়াৰ পৰিসৰ বহলাই তাত বহনক্ষম বিকাশৰ কথাটো সোমোৱাই ল'ব লাগিব, কিয়নো আমাৰ সম্পদ সীমিত। জনসাধাৰণৰ কল্যাণৰ কাৰণে এই সম্পদসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি অতি সতৰ্ক হ'ব লাগিব। এইখিনিতে আন দুটা কথা আহে। তাৰে এটা হ'ল সমতা আৰু আনটো হ'ল ব্যক্তিগত বিনিয়োগ। এই দুটাৰ এটা আনটোৰ সৈতে সম্পৰ্কিত। ব্যক্তিগত বিনিয়োগৰ মূল উদ্দেশ্য হ'ল কি কৰি আটাইতকৈ বেছি মুনাফা আদায় কৰিব পাৰি। ব্যক্তিগত বিনিয়োগকাৰীসকল হ'ল মুনাফা লোভী। মূলতঃ তেওঁলোকৰ কাৰণেই জলবায়ু সমস্যাৰ সৃষ্টি হৈছে। ব্যক্তিগত বিনিয়োগকাৰীসকলক উদগনি দিয়াৰ সময়ত সম্পদৰ সমবিতৰণৰ কথাটো আমি পাহৰি যাব নালাগিব। এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। এই বিষয়টো ইয়াতে এৰি আমি মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিবোৰলৈ ঘূৰি যাওঁচোন। মই ভাবোঁ মৌলিক অধিকাৰৰ লগত নিৰ্দেশাত্মক নীতিৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। আমি মনত পেলোৱা উচিত যে সংবিধান বিশেষজ্ঞ গ্ৰানভিল অষ্টিনে মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিক ভাৰতীয় সংবিধানৰ বিবেক বুলি কৈছে। এতিয়া কোনোবাই ক'ব পাৰে যে এইবোৰ সংবিধান আৰু আইন কানুনৰ লগত জড়িত কিছুমান নিৰস কথা। এইবোৰ বাদ দি আমি নিজকে মানুহৰ বাস্তৱ সমস্যাৰ লগত জড়িত কৰিব লাগে। মই নিজে কিন্তু কথাটো তেনেকৈ নাভাবোঁ। এইবোৰক কিয় আমি নিৰস সাংবিধানিক আৰু আইনী বিষয় বুলি গণ্য কৰোঁ? আমি মনত ৰখা দৰকাৰ যে ভাৰতৰ সংবিধানখন হঠাতে হোৱা বা কোনো আইনবিদে প্ৰস্তুত কৰা এখন নথি নহয়। দেশৰ দীৰ্ঘদিনীয়া স্বাধীনতা সংগ্ৰামৰ মাজেদিহে আমি আমাৰ সংবিধানখন পাইছোঁ। সেইকাৰণে অষ্টিনে কৈছিল, The fundamental rights and directive principle had their roots deep in the struggle for independence. আমাৰ মৌলিক অধিকাৰবোৰ কি? সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, কাৰো দ্বাৰা শোষিত নোহোৱাৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, সম্পত্তি আৰু সাংবিধানিক নিৰাপত্তাৰ অধিকাৰ। তাৰ পিছৰ কথাটো হ'ল আইন সকলোৰে বাবে একে হ'ব লাগিব। আনহাতে সকলো লোকৰে সমাৱেশিত হোৱা আৰু আন্দোলন কৰাৰ অধিকাৰো থাকিব। আইন বহিৰ্ভূতভাৱে কাকোৱেই নিজৰ জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব পৰা নাযাব। সংখ্যালঘুসকলক তেওঁলোকৰ ভাষা, লিপি আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ অনুমতি দিব লাগিব। এইবোৰক আমাৰ দেশখনে সম্প্ৰতি সন্মুখীন হোৱা সমস্যাবোৰৰ লগত জড়িত কৰিলে আমি সমগ্ৰ দেশৰ বাবে এখন সৰ্বঢাক ইস্তাহাৰ নাপামনে? আমি আজি আমাৰ মৌলিক অধিকাৰসমূহ ভালদৰে উপভোগ কৰিব পাৰিছোঁনে? মুঠেই পৰা নাই। এতিয়া পদে পদে আমাৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। সেইকাৰণে পশ্চিমীয়া দেশবোৰে আমাৰ দেশৰ গণতন্ত্ৰক ঘূণীয়া গণতন্ত্ৰ, ফ্লড ডেমক্ৰেচি আখ্যা দিছে আৰু ভিডেমে আমাক নিৰ্বাচিত স্বৈৰতন্ত্ৰ, ইলেক্ট্ৰেল অট'ক্ৰেচি বুলি কৈছে। অৰ্থনৈতিক ক্ষমতাৰ ক্ষেত্ৰত আমি কি দেখিছোঁ? আমি দেখিছোঁ যে আজি দেশৰ সম্পদৰ গৰাকী হৈছে মাত্ৰ এমুঠিমান পুঁজিপতি। দুখীয়া হৈ গৈছে আৰু ধনী হৈ গৈছে। এই চৰকাৰৰ দিনত প্ৰান্তীয় মানুহখিনি আৰু বেছি সমস্যাক্ৰান্ত হৈ পৰিছে। সংখ্যালঘুসকলৰ অধিকাৰ সংকুচিত হৈ আহিছে। এতিয়া আমি চাওঁ মৌলিক অধিকাৰৰ লগত নিৰ্দেশাত্মক নীতিৰ সম্পৰ্ক ক'ত? নিৰ্দেশাত্মক নীতিৰ উদ্দেশ্য আছিল যে ৰাষ্ট্ৰই এনে কিছুমান পদক্ষেপ ল'ব যাতে দেশৰ জনগণে তেওঁলোকৰ মৌলিক অধিকাৰসমূহ ভালদৰে উপভোগ কৰিব পাৰে। ব্যক্তিৰ মৌলিক অধিকাৰসমূহ বাস্তৱায়িত কৰিলেই নহ'ব, সময় বাগৰাৰ লগে লগে
তাৰ পৰিসৰ আৰু পৰিসীমা প্ৰসাৰিতও কৰিব লাগিব। কিন্তু বৰ্তমানৰ চৰকাৰে এই সাংবিধানিক আদৰ্শবোৰৰ বিপৰীতে যোৱা কামবোৰহে কৰি আছে। সেইকাৰণেই তেওঁলোকক আমি সংবিধান বিৰোধী বুলি কওঁ। ধন্যবাদ।